নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে, এ ৰেপুটেড টি কোম্পানী উইথ এন এনুৱেল প্ৰডাকশ্যন অফ 10 লাখ kg of tea in Upper Assam is seeking qualified candidates having 3 to 5 years of experience in tea estate factory for the following positions with minimum qualification. পোষ্টবিলাক হৈছে 1 নম্বৰতে মটৰ ভেহিকল মেকানিক। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম মেট্ৰিক পাছ এণ্ড ডিপ্ল'মা ইন মটৰ ভেহিকল মেকানিক থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে ৱেজেছ ক্লাৰ্ক। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে, লগতে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যনছ স্পেচিয়েলি ইন মাইক্ৰ'ছফ্ট অফিচ এণ্ড টেলি। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। মাইক্ৰ'ছফ্ট অফিচ আৰু টেলিৰ নলেজ ভালদৰে থাকিলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে 3 নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিচিয়ান। মিনিমাম মেট্ৰিক পাছ বিচাৰিছে, লগতে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল থাকিব লাগিব। 2 yearsৰ SCVT গভৰ্ণমেণ্ট কোৰ্চ ফ্ৰম ITI উইথ লাইচেঞ্চ। এইখিনি কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 4 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ ছেকেণ্ড ক্লাৰ্ক, BCom পাছ, লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। 5 নম্বৰ পোষ্টটো হৈছে গেনছেট অপাৰেটৰ। মিনিমাম 10 পাছ বিচৰা হৈছে, লগতে 1 year কোৰ্চ কৰা হ'ব লাগিব। SCVT কোৰ্চ ফ্ৰম ITI ইন মেকানিক ডিজেল। এজ লিমিট দিয়া হৈছে জবকেইটাৰ বাবে মিনিমাম 28 years আৰু মেক্সিমাম 45 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ উইল বি এপ্লিকেবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেটছ। চেলাৰী আৰু বেনিফিট ইণ্ডাষ্ট্ৰীৰ নৰ্মছ মৰ্মে হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 15 মাৰ্চৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে, এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট ইন সূৰ্যোদয়া অপেন শ্বেল্টাৰ হোম তিনচুকীয়া এলং উইথ বায়'ডাটা এণ্ড ছেল্ফ এটেষ্টেড ডকুমেণ্টছ। জববোৰৰ বাবে আপোনালোকে আজিৰ পৰা অহা 13 daysৰ ভিতৰত এপ্লাই কৰিব লাগিব। পোষ্টবিলাক হৈছে 1 নম্বৰতে প্ৰজেক্ট কৰ্ডিনেটৰ কাম কাউন্সিলৰ পোষ্ট এটা মুকলি হৈছে। 2 নম্বৰ ছ'চিয়েল ৱৰ্কাৰ 1 পোষ্ট। 3 নম্বৰ কেয়াৰ গিভাৰ্ছ কাম ব্ৰিজ কোৰ্চ এডুকেটৰ 2টা পোষ্ট মুকলি হৈছে। ইয়াৰ লগতে 4 নম্বৰ পোষ্টটো হৈছে আউটৰিচ ৱৰ্কাৰ 1 পোষ্ট মুকলি হৈছে। 5 নম্বৰতে হেল্পাৰ ফৰ ক্লিনিং এণ্ড কুকিং পাৰপ'জ 1 পোষ্ট। এপ্লিকেশ্যন মে বি চেণ্ট টু দ্য আণ্ডাৰচাইন বাই পোষ্ট অৰ ইমেইল। চেলাৰী আৰু কোৱালিফিকেশ্যন এজ পাৰ গাইডলাইনছ অফ মিছন ভাস্ত্ৰালয়া। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID এটা দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু আজিৰ পৰা অহা 13 daysৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব জবকেইটাৰ বাবে। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে, এ ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। ভালেমান পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত এ নম্বৰতে মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচৰা হৈছে, লগতে জবটোৰ বাবে আপোনালোকৰ 2 wheeler থাকিব লাগিব। আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ 1 to 2 years ইন মাৰ্কেটিং অফ লুব্ৰিকেণ্ট FMCG প্ৰডাক্টছ ইন দ্য ফলোয়িং জ'নছ। জবটোৰ বাবে আপোনালোকৰ মিনিমাম 1 পৰা 2 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব মাৰ্কেটিং কৰা লুব্ৰিকেণ্ট বা FMCG প্ৰডাক্টৰ। আৰু লোকেশ্যনবোৰ হৈছে ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী, কামৰূপ ৰুৰেল, নগাঁও, বৰপেটা, নলবাৰী, তেজপুৰ, মঙলদৈ, বঙাইগাঁও, হাফলং, তিনচুকীয়া, ডিব্ৰুগড়, যোৰহাট, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 30,000 পাৰ মান্থ আপোনালোকে চেলাৰী লাভ কৰিব। ইয়াৰ লগতে বি নম্বৰ পোষ্টটো হৈছে চেলছ অফিচাৰ।
এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, এনি গ্ৰেজুৱেট, লগতে 5 পৰা 7 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। 5 to 7 years experience in marketing and sales of lubricant FMCG products of a reputed company। জবটোৰ বাবে চেলাৰি দিয়া হ'ব 40,000 per month। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি এটা দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 12 মাৰ্চৰ ভিতৰত আবেদন কৰি ল'ব আৰু মেইল কৰোঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে, চিটুৱেশ্যন ভেকেণ্ট এট পাৰচেপ্ট গ্ৰুপ লিডিং কনষ্ট্ৰাকশ্যন কোম্পানী এট গুৱাহাটী, আৰ্জেণ্টলি ৰিকুৱাৰ দ্য ফলোয়িং পোষ্ট। 4 নম্বৰ জবটো পাৰচেপ্ট গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে, জব লোকেশ্যন গুৱাহাটী হয়। এ নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, এটা পোষ্ট মুকলি হৈছে, মিনিমাম 5 years এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 5 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব, ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। বি নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্টৰ পোষ্ট এটা মুকলি হৈছে, জবটোৰ বাবে মিনিমাম 1 to 2 year এটা অভিজ্ঞতা বিচৰা হৈছে। চেলাৰী নো বাৰ ফৰ ডিজাৰ্ভিং কেণ্ডিডেট, জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাইবা মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। হোৱাটছআপ নম্বৰ দিয়া হৈছে 9678981715। এই নম্বৰটোৰ জৰিয়তে আপোনালোকে হোৱাটছআপত বায়'ডাটাখন পঠিয়াব পাৰিব আৰু যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 12 মাৰ্চৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, মৰিগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং ভেকেঞ্চিজ। এ নম্বৰ পোষ্টটো হৈছে BSc নাৰ্ছিঙৰ 2টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc নাৰ্ছিঙৰ চাৰ্টিফিকেট থাকিব লাগিব। বি নম্বৰ পোষ্টটো হৈছে ডায়েলাইচিছ টেকনিচিয়ান, ট্ৰেইণ্ডৰ এটা পোষ্ট মুকলি হৈছে আৰু ডায়েলাইচিছ টেকনিচিয়ান পোষ্টৰ বাবে ডায়েলাইচিছ টেকনিচিয়ানৰ ডিপ্ল'মা থাকিব লাগিব। জবকেইটাৰ বিষয়ে যদি আপোনালোকে আৰু অধিক কিবা সবিশেষ জানিব বিচাৰে, কণ্টেক্ট নম্বৰ 2টা দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। লগতে মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 13 দিনৰ ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।